ৰাইজৰ চৌদিশে হৰ ঘৰ তিৰংগা কাৰ্যসূচী। পূৰ্বৰে পৰা স্বাধীনতা দিৱসৰ সৈতে গহপুৰৰ আছে এক বিশেষ সম্পৰ্ক। স্বাধীনতা সংগ্ৰামৰ ইতিহাসত সোণালী আখৰেৰে জিলিকি আছে গহপুৰৰ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ নাম। দেশ স্বাধীন কৰাৰ স্বাৰ্থত ব্ৰিটিছৰ গুলী বুকু পাতি গহপুৰৰ থানাৰ সন্মুখত শ্বহীদ হৈছিল কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি। আজি ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে গহপুৰত তিৰংগা বাইক ৰেলী কাৰ্যসূচী অনুষ্ঠিত হয়। গহপুৰৰ বিধায়ক তথা বিজেপিৰ কৃষক মৰ্চাৰ ৰাজ্যিক সভাপতি উৎপল বৰাই অংশ লয় এই কাৰ্যসূচীত। কলাবাৰীৰ পৰা আৰম্ভ হৈ গহপুৰত উপস্থিত হৈ শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ যুগল প্ৰতিমূৰ্তিত বিধায়কগৰাকীয়ে বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে। ইয়াৰ পাছতেই ঐতিহাসিক গহপুৰ আৰক্ষী থানাত এখন সভা অনুষ্ঠিত হয়, য'ত বিধায়ক মহোদয়ে নিজৰ বক্তব্যত স্বাধীনতা সংগ্ৰামত গহপুৰৰ ৰাইজে কৰা সংগ্ৰামক শ্ৰদ্ধাৰে সোঁৱৰে। আমাৰ 11 তাৰিখৰ পৰা যি কাৰ্যসূচী চলি আছে সমগ্ৰ ভাৰতবৰ্ষত স্বাধীনতা ৭৫ বছৰ পাৰ হোৱাৰ পিছত প্ৰতিটো আমি স্বাধীনতা দিৱসত আমি এক সোণালী যুগ হিচাপে আমি আৰম্ভ কৰিব বিচাৰিছোঁ। আৰু এই সোণালী যুগত আমি আমাৰ আজি গহপুৰ সমষ্টিত আমি পূব আৰু পশ্চিম প্ৰান্ত মিলি আমি যি শোভাযাত্ৰা হৰ ঘৰ তিৰংগা যাত্ৰাৰ লগত আমি এক শোভাযাত্ৰা আৰম্ভ কৰিছিলোঁ স্বাধীনতা সংগ্ৰামীসকলক সন্মান জনাই সেৱা জনাই। আৰু আহি এতিয়া শেষত এখন সভা আমি অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াত য'ত আমাৰ কনকলতাৰ স্মৃতি বিজড়ি আৰু মুকুন্দ কাকতিৰ স্মৃতি বিজড়িত এই পুৰণি গহপুৰ থানাৰ বাকৰিত আজি আমি বহি কিছুমান সামাজিক লোকক আমি যিসকল ব্যক্তিৰ সমাজৰ প্ৰতি কণ্ট্ৰিবিউশ্যন আছে, স্বাধীনতা সংগ্ৰামৰ প্ৰতি কণ্ট্ৰিবিউশ্যন আছে, সেইসকল ব্যক্তিক আজি কিছু আমি সন্মান জনাম আৰু এখন সৰু সভা আমি অনুষ্ঠিত কৰিছোঁ। আমাৰ অহা 15 তাৰিখলৈকে বিভিন্ন কাৰ্যসূচীৰ মাজেদি স্বাধীনতা সত্তাক জীয়াই ৰাখিবৰ কাৰণে উঠি অহা প্ৰজন্মৰ মাজত আমি প্ৰয়াস কৰিছোঁ। হয়, স্বাধীনতা দিৱস আৰু গহপুৰ উত্তৰ য'ত কনকলতা আৰু মুকুন্দ কাকতিৰ স্মৃতি বিজড়িত হৈ আছে, ৰামপতি ৰাজখোৱাৰ স্মৃতি বিজড়িত আছে, সকলো গহপুৰীয়া স্বাধীনতা সংগ্ৰামীসকলক সন্মান জনাই আমি আজি এই অনুষ্ঠান আৰম্ভ কৰিছোঁ।